আজিৰ ভিডিঅ'ত মই আপোনালোকক ফালি থোৱা কাৰ্ড যাক আমি চিৰাই বুলি কওঁ চিৰাই কাৰ্ডৰ হিচাপ আপোনালোকে ইজিলি কেনেদৰে কৰিব পাৰিব একেবাৰে সহজ ভাষাত মই বুজাম গতিকে আপোনালোকে চাই থাকক ইয়াতে স্ক্ৰীনত আপোনালোকে এটা কাৰ্ড চাই আছে CFTৰ হিচাপ জানিবলৈ প্ৰথমতে আপোনাক যেটো কাৰ্ড থাকিব তাৰ যিখিনি লম্বা আছে ইয়াৰে লেংথটো জানিব লাগিব ইয়াৰে দৈৰ্ঘ্যটো কিমান আছে ইয়াতে দৈৰ্ঘ্য দিয়া আছে 7 ফুট ঠিক আছে এইখিনিক দৈৰ্ঘ্য বুলি কোৱা হয় আৰু ইয়াৰ পৰা এইখিনিলৈকে এইখিনি কোৱা হয় প্ৰস্থ ইংৰাজীত উইডথ বুলি কয় তো ইয়াৰে প্ৰস্থটো দিয়া আছে 3 ইঞ্চি ঠিক আছে তাৰ পিছত ইফালে চাওক এই কোণাত এইখিনি কোৱা হয় আপোনাৰ উচ্চতা বুলি কোৱা হয় ইংৰাজীত কয় থিকনেস ঠিক আছে ইয়াতে উচ্চতাটো দিয়া আছে আপোনাৰ 1 ইঞ্চি ঠিক আছে এই তিনটা বস্তু আপোনাক জানিব লাগিব ফালি থোৱা কাঠৰ যদি আপুনি CFT উলিয়াব বিচাৰে প্ৰথমতে আপোনাৰ লাগিব লম্বাটো কিমান আছে তাৰ পিছত প্ৰস্থটো কিমান আছে আৰু ইয়াৰে হাইটটো কিমান আছে ঠিক আছে এই তিনিটা বস্তু জানিলে আপুনি CFT উলিয়াব পাৰিব তো ইয়াতে মই এটা ফৰ্মুলা লিখিছো এইটো একেবাৰে শৰ্টকাট ফৰ্মুলা আপোনালোকে চাই থাকক ইয়াতে দৈৰ্ঘ্যটো আপোনাক ফুটতে লিখিব লাগিব ঠিক আছে ইয়াতে দৈৰ্ঘ্যটো কিমান আছে 7 ফুট আছে ঠিক আছে মই ইয়াতে লিখিলো 7 তাৰ পিছত পূৰণ দিয়ক 7 পূৰণ তাৰ পিছত ইয়াতে আহিল প্ৰস্থ আৰু উচ্চতা ইঞ্চিত লিখিব প্ৰস্থ কিমান আছে আপোনাৰ এটো আছে আপোনাৰ 3 এটো আছে 3 তাৰ পিছত ইনটু দিয়ক পূৰণ দিয়ক তাৰ পিছত উচ্চতা কিমান আছে থিকনেস ইঞ্চি এটো আছে আপোনাৰ 1 ইঞ্চি ঠিক আছে তো ইয়াৰে যেটো এটো আপুনি ইকুৱেল কৰক কিমান হ'ব 7 * 3 * 1 কিমান হৈ আছে এটো 21 হৈ আছে ইয়াৰে যেটো ৰিজাল্ট ওলাব ইয়াক আপুনি 144 144 ৰে এটো আপুনি ভাগ কৰি দিব ঠিক আছে মই ইয়াতে ক্যালকুলেটৰত কৰি চাইছো কিমান আহে এটো আপুনি ক্যালকুলেশন কৰিলে পাব 0. তাৰ পিছত পাব আপুনি এটো 14 0.14 আহিব এটো হৈ যাব আপোনাৰ CFT কিউবিক ফুট বুলি কোৱা হয় এটো হৈ যাব আপোনাৰ CFT তো ইয়াতে যেটো কাৰ্ড দেখা পাই আছে এটো আছে 0.14 CFT ধৰক এনেকুৱা আপোনাৰ পাঁচটা কাৰ্ড আছে ইয়াৰ লগত আপুনি 5 ৰে মাল্টিপ্লাই কৰি দিব পূৰণ কৰি দিব যিমান ইয়াতে আহিব হেটো হ'ব আপোনাৰ CFT ধৰক 10টা বা 5টা আছে এটাৰ উলিয়াই লব তাৰ পিছত আপুনি তাৰ লগত কিমানটা আছে আপোনাৰ কোয়ান্টিটি কিমান আছে তাৰ লগত পূৰণ কৰি দিলে আপোনাৰ CFTৰ হিচাপটো আহি যাব এটো আপুনি নিশ্চয় বুজি পাইছে মই এতিয়া আৰু এটা দেখুৱাইছো বেলেগ ধৰণৰ কাৰ্ড আগৰ হিচাপটো যদি বুজি পাইছে মই এটো ডাইৰেক্ট আপোনালোকক ক্যালকুলেটৰত কৰি দেখুৱাইছো ঠিক আছে ফৰ্মুলাটো কি আছিল আপোনাৰ ইয়াতে চাওক স্ক্ৰিনত প্ৰথমতে আছিল আপোনাৰ দৈৰ্ঘ্যটো ফুটত লিখিব লাগিব ইয়াতে দৈৰ্ঘ্যটো কিমান দিয়া আছে 10 ফুট দিয়া আছে এতে আপুনি 10 লিখক তাৰ পিছত পূৰণ চিন দিয়ক তাৰ পিছত তো আছিল আপোনাৰ প্ৰস্থ কিমান দিয়া আছে ইয়াতে 3 ইঞ্চি দিয়া আছে 3 ইয়াতে পূৰণ কৰক তাৰ পিছত ইয়াতে পূৰণ দিয়ক তাৰ পিছত ইয়াৰে যেটো হাইট আছে এইখিনি মানে এইখিনি এৰিয়া ইয়াতে হাইটটো দিয়া আছে 2 ইঞ্চি ইয়াৰে 2 ৰে পূৰণ কৰি দিয়ক কিমান হৈ আছে 60 তো ইয়াতে ৰিজাল্টটো গটেখিনি মাল্টিপ্লাই কৰাৰ পিছত পূৰণ কৰাৰ পিছত আপুনি কিমান পাইছে 60 পাইছে ইয়াক আপুনি ডিভাইড কৰি দিব 144 তাৰ পিছত ইকুৱেল কৰক ইয়াতে কিমান আহিছে 0.4166 এনেকুৱা আছে মানে 0.417 হৈ যাব এটো তো ইয়াতে এইখিনি হৈ যাব আপোনাৰ CFT তো ধৰক আপোনাৰ 5টা বা 10টা আছে এনেকে আপুনি ইজিলি CFTৰ হিচাপ উলিয়াব পাৰিব ফালি থোৱা কাঠৰ যিবিলাক গোলাকাৰ কাঠ থাকে গোল কাঠৰ হিচাপটো অলপ বেলেগ যদি আপোনালোকে কমেন্ট কৰে মই আগলৈ আপোনালোকক শিকাম তো যিবিলাক ফালি থোৱা কাঠ আছে চিৰাই কাঠৰ হিচাপ আপোনালোকে এনেদৰে ইজিলি উলিয়াব পাৰিব ঠিক আছে একেবাৰে ইজি ফৰ্মুলাত মই শিকাইছো ইয়াৰ বাহিৰৰ বেলেগ ফৰ্মুলা আছে কিন্তু এইটো আছিল আপোনালোকৰ শৰ্টকাট ফৰ্মুলা নিশ্চয় বুজি পাইছে ইয়াতে যদি কিবা সুধিব লগা থাকে কমেন্ট বক্সত কমেন্ট কৰি জনাব ধন্যবাদ